সঁচা কথাটো হ'ল জুবিন গাৰ্গক মই তেখেতৰ মৃত্যুৰ আগত কিন্তু ইমান জানা নাছিলোঁ। তেওঁ মৃত্যুৰ পিছত তেখেতৰ ব্যক্তিগত জীৱনৰ মানৱতাবাদী যিবোৰ কাৰুকাৰ্য ওলাই আহিছে, মানৱৰ প্ৰতি, জীৱৰ প্ৰতি, সৃষ্ট জগতৰ প্ৰতি তেখেতৰ যিটো দায়বদ্ধতা আছিল, তেওঁৰ মন যে ইমান ডাঙৰ, ইমান উদাৰ আছিল, সেই কথাটো জানি কেৱল মই নহয়, সমগ্ৰ অসমবাসী আৰু ভাৰতবৰ্ষৰ যিবিলাক মানুহে অসমীয়া ভাষা বুজি পায়, সকলো বিশ্বৰ মানুহ মৰ্মাহত হৈছে, সকলো মানুহ ইয়াত দুখিত হৈছে। আৰু ইয়াৰ এটা বিষয়, এই ঘটনাটো কি ঘটিছিল সেই বিষয়ে এটা প্ৰকৃত সত্য সঁচা কথাটো সমাজৰ আগত অহাটো সকলোৱে বিচাৰিছে। সঁচা কথাটো হ'ল জুবিন গাৰ্গক মই তেখেতৰ মৃত্যুৰ আগত কিন্তু ইমান জানা নাছিলোঁ। তেওঁ মৃত্যুৰ পিছত তেখেতৰ ব্যক্তিগত জীৱনৰ মানৱতাবাদী যিবোৰ কাৰুকাৰ্য ওলাই আহিছে, মানৱৰ প্ৰতি, জীৱৰ প্ৰতি, সৃষ্ট জগতৰ প্ৰতি তেখেতৰ যিটো দায়বদ্ধতা আছিল, তেওঁৰ মন যে ইমান ডাঙৰ, ইমান উদাৰ আছিল, সেই কথাটো জানি কেৱল মই নহয়, সমগ্ৰ অসমবাসী আৰু ভাৰতবৰ্ষৰ যিবিলাক মানুহে অসমীয়া ভাষা বুজি পায়, সকলো বিশ্বৰ মানুহ মৰ্মাহত হৈছে, সকলো মানুহ ইয়াত দুখিত হৈছে। আৰু ইয়াৰ এটা বিষয়, এই ঘটনাটো কি ঘটিছিল সেই বিষয়ে এটা প্ৰকৃত সত্য সঁচা কথাটো সমাজৰ আগত অহাটো সকলোৱে বিচাৰিছে। সঁচা কথাটো হ'ল জুবিন গাৰ্গক মই তেখেতৰ মৃত্যুৰ আগত কিন্তু ইমান জানা নাছিলোঁ। তেওঁ মৃত্যুৰ পিছত তেখেতৰ ব্যক্তিগত জীৱনৰ মানৱতাবাদী যিবোৰ কাৰুকাৰ্য ওলাই আহিছে, মানৱৰ প্ৰতি, জীৱৰ প্ৰতি, সৃষ্ট জগতৰ প্ৰতি তেখেতৰ যিটো দায়বদ্ধতা আছিল, তেওঁৰ মন যে ইমান ডাঙৰ, ইমান উদাৰ আছিল, সেই কথাটো জানি কেৱল মই নহয়, সমগ্ৰ অসমবাসী আৰু ভাৰতবৰ্ষৰ যিবিলাক মানুহে অসমীয়া ভাষা বুজি পায়, সকলো বিশ্বৰ মানুহ মৰ্মাহত হৈছে, সকলো মানুহ ইয়াত দুখিত হৈছে। আৰু ইয়াৰ এটা বিষয়, এই ঘটনাটো কি ঘটিছিল সেই বিষয়ে এটা প্ৰকৃত সত্য সঁচা কথাটো সমাজৰ আগত অহাটো সকলোৱে বিচাৰিছে। সঁচা কথাটো হ'ল জুবিন গাৰ্গক মই তেখেতৰ মৃত্যুৰ আগত কিন্তু ইমান জানা নাছিলোঁ। তেওঁ মৃত্যুৰ পিছত তেখেতৰ ব্যক্তিগত জীৱনৰ মানৱতাবাদী যিবোৰ কাৰুকাৰ্য ওলাই আহিছে, মানৱৰ প্ৰতি, জীৱৰ প্ৰতি, সৃষ্ট জগতৰ প্ৰতি তেখেতৰ যিটো দায়বদ্ধতা আছিল, তেওঁৰ মন যে ইমান ডাঙৰ, ইমান উদাৰ আছিল, সেই কথাটো জানি কেৱল মই নহয়, সমগ্ৰ অসমবাসী আৰু ভাৰতবৰ্ষৰ যিবিলাক মানুহে অসমীয়া ভাষা বুজি পায়, সকলো বিশ্বৰ মানুহ মৰ্মাহত হৈছে, সকলো মানুহ ইয়াত দুখিত হৈছে। আৰু ইয়াৰ এটা বিষয়, এই ঘটনাটো কি ঘটিছিল সেই বিষয়ে এটা প্ৰকৃত সত্য সঁচা কথাটো সমাজৰ আগত অহাটো সকলোৱে বিচাৰিছে। সঁচা কথাটো হ'ল জুবিন গাৰ্গক মই তেখেতৰ মৃত্যুৰ আগত কিন্তু ইমান জানা নাছিলোঁ। তেওঁ মৃত্যুৰ পিছত তেখেতৰ ব্যক্তিগত জীৱনৰ মানৱতাবাদী যিবোৰ কাৰুকাৰ্য ওলাই আহিছে, মানৱৰ প্ৰতি, জীৱৰ প্ৰতি, সৃষ্ট জগতৰ প্ৰতি তেখেতৰ যিটো দায়বদ্ধতা আছিল, তেওঁৰ মন যে ইমান ডাঙৰ, ইমান উদাৰ আছিল, সেই কথাটো জানি কেৱল মই নহয়, সমগ্ৰ অসমবাসী আৰু ভাৰতবৰ্ষৰ যিবিলাক মানুহে অসমীয়া ভাষা বুজি পায়, সকলো বিশ্বৰ মানুহ মৰ্মাহত হৈছে, সকলো মানুহ ইয়াত দুখিত হৈছে। আৰু ইয়াৰ এটা বিষয়, এই ঘটনাটো কি ঘটিছিল সেই বিষয়ে এটা প্ৰকৃত সত্য সঁচা কথাটো সমাজৰ আগত অহাটো সকলোৱে বিচাৰিছে।